হয় ৰঙাপৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ এতিয়া পয়া লগা অৱস্থা কাৰণ স্বাস্থ্য কেন্দ্ৰত নাই এতিয়া পৰ্যাপ্ত পৰিমাণৰ ডক্টৰ নাই নাৰ্ছ নাই টেকনিচিয়ান যাৰ কাৰণে এতিয়া ৰোগীয়ে হাহাকাৰ কৰিবলগীয়া হৈছে ৰঙাপৰা অঞ্চলৰ একমাত্ৰ স্বাস্থ্য কেন্দ্ৰ হৈছে ৰঙাপৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ মোৰ কেমেৰা পাৰ্চনে দেখুৱাইছে প্ৰতিদিনে এনেদৰে যি ৰঙাপৰা স্বাস্থ্য কেন্দ্ৰ এই স্বাস্থ্য কেন্দ্ৰত এনেদৰে প্ৰতিদিনে ৰোগীৰ সংখ্যা প্ৰতিদিনে যদি হাজাৰৰ অধিক ৰোগী ইয়াত চিকিৎসাৰ বাবে অহা দেখিবলৈ পোৱা যায় কিন্তু একাংশ ৰোগী ইয়াৰ পৰা উভতি যাবলগীয়া হয় কাৰণ এই চিকিৎসালয়খনত যি ৰঙাপৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আছে এই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কাৰণ ডক্টৰ নাই আৰু যি জিএনএম নাৰ্ছ সেই জিএনএম নাৰ্ছ নাই আৰু আনকি টেকনিচিয়ানৰ অভাৱৰ বাবে এতিয়া এই যি ৰঙাপৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আছে এই স্বাস্থ্য কেন্দ্ৰটোত এতিয়া পয়া লগা অৱস্থা দেখিবলৈ পোৱা গৈছে কাৰণ এই যি ৰঙাপৰাৰ একমাত্ৰ মই পুনৰ কৈছোঁ ৰঙাপৰাৰ একমাত্ৰ স্বাস্থ্য কেন্দ্ৰই হৈছে ৰঙাপৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ মই এজন ইয়াৰে যিজন ইনচাৰ্জ ৰঙাপৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ইনচাৰ্জ আছে মই তেখেতৰ পৰা এই ক্ষেত্ৰত জানিবলৈ চেষ্টা কৰিম হয় কি ক'ব আপোনালোকৰ দেখিছোঁ ৰঙাপৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ডক্টৰ নাই নাৰ্ছ নাই টেকনিচিয়ান নাই কি ক'ব কিমান দিনৰ পৰা নাই প্ৰায় 2 বছৰ ধৰি আমি ডক্টৰৰ অভাৱ অনুভৱ কৰি আছোঁ বৰ্তমান আমি 3জন ডক্টৰ থাকিব লাগে ৱেৰেজ ইয়াত আমাৰ 5জন ডক্টৰৰ প্ৰয়োজন আৰু 1 year ৰুৰেল পষ্টিং এতিয়ালৈকে দিয়া নাই মই ইয়াত 6 বছৰ কাম কৰিছোঁ কিন্তু এতিয়ালৈকে 1 year ৰুৰেল পষ্টিঙত দেখা নাই পিএইচচি যদিও আমাৰ অসুবিধা হয় 24/7 হস্পিটেল আৰু ছেকেণ্ডলি আমাৰ ইয়াত ৰেগুলাৰ পষ্টিঙৰ যি 2টা পোষ্ট আছে নাৰ্ছৰ সেইকেইটা ফিল আপ হৈ থকা নাই অলৰেডি ভেকেণ্ট আছে আৰু আমাৰ তাত অনলি 3গৰাকী জিএনএম কণ্ট্ৰেকচুৱেল বেচিছত আছে তো 24/7 চলাবলৈ বহুত অসুবিধা হৈছে এখন হস্পিটেলৰে তাৰ উপৰি কেইদিনমান আগতে আমাৰ লেবৰেটৰী টেকনিচিয়ানজনক আপোনাৰ হেৰি কৰি গৈছে ট্ৰেন্সফাৰ হৈছে গতিকে আজি 1-1.5 মাহ বুলি ৰাইজে বহুত অসুবিধা পাইছে বিশেষকৈ ছুগাৰ পেচেণ্ট আছে ডায়েবেটিছৰ প্লাছ গৰ্ভৱতী মহিলা যিখিনি প্ৰাথমিক চিকিৎসা সেইখিনিৰ কাৰণে প্ৰসূতি বিভাগৰ প্ৰাথমিক চিকিৎসা বহুত অসুবিধা হৈছে ৰাইজবিলাক অলপ দূৰে দূৰে যাবলগীয়া হৈছে গৰ্ভৱতী মহিলা অসুবিধা হয় আৰু তাৰ বাহিৰেও বহুত অসুবিধা আছে তাৰে এইকেইটা 3টা মেইন টেকনিকেল ছাইডৰ প্লাছ আমাৰ ইয়াত এলডি নাই আৰু সবচে ডাঙৰ কথা আজি এখন হস্পিটেলত ছুইপাৰ নাই এজন ছুইপাৰে কণ্ট্ৰেকচুৱেল চলাই আছে আৰু কমচে কম 2-3জন লাগে কণ্ট্ৰেকচুৱেল এজনে চলাইছে য'ত আমি আমাৰ ফাণ্ডৰ পৰা পইচা দিওঁ হস্পিটেলৰ ফাণ্ডৰ পৰা কিন্তু পাৰ্মানেণ্ট ছুইপাৰ এজন নাই জিএনএম নাৰ্ছ ইয়াত কিমান দিনৰ পৰা নাই প্ৰায় 2 বছৰমান হ'ল আমি 3গৰাকীয়ে চলাই আছোঁ আৰু জিএনএম 2গৰাকী যোৱা প্ৰায় ট্ৰেন্সফাৰ হৈ গৈছে ইয়াৰ পৰা তেওঁলোক যোৱা প্ৰায় 2 বছৰ হৈছে এতিয়া জিএনএম নাৰ্ছ নাই আপোনালোক বৰ্তমান 3গৰাকী কণ্ট্ৰেকচুৱেল বেচিছ NHMত আছে কিন্তু ৰেগুলাৰ পোষ্টৰ এগেইনষ্টে এজনীও নাই ৰোগী কিমানমান হয় প্ৰতিদিনে আমাৰ গৰম দিনত 200 পৰ্যন্ত পাই যায় আৰু ঠাণ্ডা দিনত 120-150জন থাকে হয় মই পুনৰ কৈছোঁ মোৰ কেমেৰা পাৰ্চনে দেখুৱাইছে এনেধৰণে যি ৰঙাপৰা স্বাস্থ্য কেন্দ্ৰত প্ৰতিদিনে হাজাৰ ৰোগী ইয়াত অহা পৰিলক্ষিত হয় কাৰণ এই ৰঙাপৰাৰ একমাত্ৰ স্বাস্থ্য কেন্দ্ৰ হৈছে ৰঙাপৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু এই স্বাস্থ্য কেন্দ্ৰত মই পুনৰ কৈছোঁ যে ৰঙাপৰাৰ যি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ এই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ কিন্তু এতিয়া পয়া লগা অৱস্থা কাৰণ ৰঙাপৰাৰ যি স্বাস্থ্য কেন্দ্ৰ আছে এই স্বাস্থ্য কেন্দ্ৰত এতিয়া ডক্টৰৰ অভাৱ নাই এজনো জিএনএম নাৰ্ছ নাই টেকনিচিয়ান কাৰণ এই সকলৰ অভাৱৰ জৰিয়তে ৰঙাপৰাৰ যি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ এই স্বাস্থ্য কেন্দ্ৰ এতিয়া চলি থকা দেখিবলৈ পোৱা গৈছে কাৰণ ৰঙাপৰা মই পুনৰ কৈছোঁ ৰঙাপৰাৰ একমাত্ৰ স্বাস্থ্য কেন্দ্ৰই হৈছে ৰঙাপৰা যি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু এই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত বিগত 2 বছৰ ধৰি কিন্তু ইয়াত কোনো ধৰণৰ ষ্টাফ জিএনএম নাৰ্ছ নাই যাৰ কাৰণে অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় ইয়ালৈ যিসকল ৰোগী আহে এই ৰোগীসকল কিন্তু বিভিন্ন সময়ত ডক্টৰৰ অভাৱ বা নাৰ্ছৰ অভাৱৰ বাবে ইয়াৰ পৰা উভতি যাবলগীয়া হয় আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ